আজি হল 15 আগষ্ট 1947 চনত স্বাধীন হোৱা ভাৰতৰ আজি স্বাধীনতা দিৱস 15 আগষ্ট আৰু এই 15 আগষ্টৰ সকলোকে শুভকামনা যাচিছোঁ সকলোৰে দেশ মাতৃৰ বাবে দেশ ভক্তি লাগি উঠক তাৰে কামনা কৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ হৈছে ভাৰতৰ মেপ যিখন ভাৰত 1947 চনৰ 15 আগষ্টত স্বাধীন হৈছিল আৰু এইখন দেশৰে আমি জনতা আৰু ইয়াৰে সকলোবোৰ দেখাই পাইছে ক'ত কি আছে উত্তৰ প্ৰদেশ বিহাৰ উৰিষ্যা অন্ধ্ৰ প্ৰদেশ মহাৰাষ্ট্ৰ গুজৰাট ৰাজস্থান আৰু ভাৰতৰ বাহিৰৰ বুলকো দেখা পাইছে পাকিস্তান চীন সকলোবোৰ আৰৱ সাগৰ সকলো ইয়াতে দেখুৱাই আছে আৰু আজিৰ দিনতে স্বাধীন হৈছিল জয় আই অসম জয় ভাৰত মাতা কি আৰু আজি এই সুন্দৰ এটি দিনত এটি সুন্দৰ মুহূৰ্তত আপোনালোকক নিজে পঢ়া স্কুলখন এলপি স্কুল তথা এমই স্কুল দুইখন স্কুলতে আজি আহি খুবেই আনন্দিত হৈছোঁ পৰিৱেশটো চাই নিঠৈ আনন্দিত হৈছোঁ সকলোকে ধন্যবাদ যাচিছোঁ কৰ্মকৰ্তাসকলক আৰু কিছু সময়ৰ আগতে আমি আহি পোৱাৰ আগতে পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে সমাপ্ত ঘটিছে আৰু প্ৰায় আধা শিশু তথা ছাত্ৰ ছাত্ৰী ঘৰলৈ উভতিল তথা শিক্ষাগুৰু সকলোৱে গৈছে আৰু আমি এনেকৈ আহিলোঁ আহি এই মুহূৰ্তটো এই ঠাইখন এই দৃশ্যসমূহ সকলোবোৰ দেখি নিঠৈ আনন্দিত হৈছোঁ আৰু কণ কণ ছাত্ৰ ছাত্ৰীয়ে এই পতাকাসমূহ বনাই আনিছিলে খুবেই ভাল লাগিছে আৰু সুন্দৰ এক পদক্ষেপ তথা শিক্ষাগুৰুৰ আদেশত কৰা এই কাম খুবেই ভাল লাগিল এই দৃশ্য আপোনালোকক দেখুৱাব পাই আৰু মই নিজে দেখা পাই আনন্দিত হৈছোঁ আৰু আগন্তুক দিনত নিঠৈ ইয়াতকৈ ভাল ভাল দেখুৱাবলৈ সম্ভৱ হ'ম বুলি ভাবিছোঁ কাৰণ এয়া আৰম্ভণিহে আৰু বহুতো বাকী আছে আৰু এই সুন্দৰ কৰি তুলিছে ঠাইখন খুবেই ধুনীয়া লাগিছে আৰু ইয়াৰ পিছত মই স্কুলৰ ভিতৰত কিছু বস্তু দেখুৱাম এই এজন ছাৰ আছে আছোঁ বৰ্তমান নিজে পঢ়া স্কুলখনত আৰু স্কুলখনৰ বহুতো উন্নতি হৈছে সকলোবোৰ দেখুৱাই আছোঁ এই ভিডিঅ'ৰ যোগেৰে আৰু আজি 15 আগষ্টৰ দিনা এনেকৈ অকণমান ওলাই আহিলোঁ আৰু আমাৰ সকলোবোৰ ছাত্ৰ আধা আধি গ'লে আৰু কেইটামান আছে আৰু এইসকল মানে ছাত্ৰ ছাত্ৰী আছে আধা আধি ঘৰত গ'ল আজি কি দিব আৰু পতাকা উত্তোলন হৈ গ'ল কেনেকুৱা লাগিছে আৰু মই এতিয়া ভিতৰখন দেখুৱাই আছোঁ মানে পাঠশালা স্কুলখনৰ আৰু মই নিজে পঢ়া স্কুল আছিলে এইখন আৰু এইখন স্কুলতে পঢ়ি গৈছোঁ আগত আৰু এইখন হ'ল ব্যঞ্জন বৰ্ণ যিখন ক খ শিকিয়ে আগবাঢ়ি যাব লাগিব পঢ়া জীৱন আৰু এই ধুনীয়া ধুনীয়া দৃশ্যবিলাক দেখুৱাই আছোঁ চাওক অসমত কি সুন্দৰ সুন্দৰ ছবি অংকন কৰিছে চাওক কি সুন্দৰ এতিয়া বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু এইটো চিনি পোৱা নাই আৰু এতিয়া বাহিৰৰ পৰিৱেশটো চাওক কিমান ধুনীয়া বাগিচা আৰু ফুল ফুলি আছে বাগিচাত গছ গছনিৰে ভৰা সেউজীয়া এখনি সুন্দৰ বাগিচা আৰু খুবেই ধুনীয়া লাগিছে এটা প্ৰাকৃতিক দৃশ্য মানে ধুনীয়া এটা সকলোৱে দেখাই পাইছে আমাৰ আত্মবলিদান বা আমাৰ শ্বহীদ হোৱাৰ শেষত ভাৰত স্বাধীনতা লাভ কৰিছিল 1947 চনৰ 15 আগষ্ট সেই 15 আগষ্ট তাৰিখটোৱে প্ৰতি বছৰে দেশবাসীয়ে পালন কৰি আহিছে কুশল কোঁৱৰ ইন্দিৰাং দেৱান কনক লতা মূলা গাভৰু আদি নানা ধৰণে আমাৰ বিশিষ্ট ব্যক্তিয়ে লোকে এই স্বাধীনতাৰ বাবে আত্মবলিদান দিছে মৃত্যুবৰণ কৰিছে তাৰ ফলস্বৰূপে স্বাধীনতা লাভ কৰিছে কিয় নহ'ব বাৰু আজি আমাৰ এই 69তম স্বাধীনতা দিৱসত
আমি দেশবাসীৰ কাৰণে ৰাষ্ট্ৰীয় পতাকা এটা উত্তোলন কৰিম। তাৰ কাৰণে আমাৰ নগাঁও গাঁও পঞ্চায়তৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ বাবে আমাৰ পঞ্চায়তৰে সভানেত্ৰী মহোদয়া মাননীয় অভিজিৎ ৰাজবংশীক মই আহ্বান জনাওঁ। তেখেতক আমাক সহায় কৰিব আমাৰ উপসভাপতি শিৱলী ডেকা মই আমাৰ শ্ৰী মহোদয়ক আগবাঢ়ি আহিবলৈ আহ্বান জনাওঁ। প্ৰথমতে মই তেখেতক আমি এটা কৰিম, সম্বৰ্ধনা এটা জনাম। এতিয়া আমি আগবাঢ়ি যাম। Kena tanya thọc lại lên. Apa imen terpasang di depan? Kendal tanya kan dia. Punjab Sindhu Gujarat Maratha Abira Jai Hind. আমাৰ নিজে পঢ়ি যোৱা এম ই স্কুলখনত মানে সেইখন আছিলে এল পি স্কুল আৰু এম ই স্কুল একেলগতে দুয়োখন আৰু স্কুলৰ মানে বন্ধ হৈ গ'ল। আমি পিনে পিনে ক'লে চাহ চকীদাৰ সকলো গুচিয়ে গ'ল আৰু পৰিৱেশটো প্ৰায় কিছু চেঞ্জ হৈছে, কিন্তু স্কুলখনৰ যিটো ঘৰ মানে যিটো মানে ৰুম এইবিলাক কোনো একো চেঞ্জ হোৱা নাই। বেছি কালাৰ চালাৰটো কৰিব লাগিব, কিন্তু বাকী একো চেঞ্জ হোৱা নাই। কিন্তু শিক্ষাবিলাক চেঞ্জ হৈছে আৰু বস্তুবিলাক কিছু উন্নত হৈছে। গছ গছনি ফল মূল আগতে এইবিলাক নাছিলে। আগতে আমি ইয়াতে যেতিয়া পঢ়ি আছিলোঁ তেতিয়া আছিলে চিৰিজ গছ, মানে সৰস্বতী পূজা আহিব, বিদায় মিটিং আহিব, কাটিব লাগে, খানা খাব লাগে, তাৰে কাৰণে আছিলে। এতিয়া কিন্তু সেইটো বস্তু নাই। এতিয়া আছে শিলিকা লাগি আছে গছত, ফুল ফুলি আছে, মধুৰিআম লাগি আছে, এনেকুৱা টাইপ হৈ গৈছে। কিমান উন্নত চাওক, এতিয়াৰ শিক্ষা আৰু আগৰ শিক্ষাৰ মাজত কিমান ডিফাৰেঞ্চ আছিলে। আৰু যিকোনো বস্তু এতিয়া ৱালত আঁকি থোৱা হয় বা আঁকে। আৰু আগত আছিলে ফটোৰ জৰিয়তে আমাক দেখাইছিলে, হয়তো ফটোটো কোনোবাই ছিঙিও পেলাব পাৰে সেইটো। এতিয়া কিন্তু ৱালত হয়তো আজিকালি নাই বাৰু, ইমান বেয়া ল'ৰা ছোৱালীও নাই বাৰু, সেইটো নকওঁ, বেয়া নকৰে সহজে। চালোঁ মই সেইখন স্কুলতো চালোঁ, এইখনতো চালোঁ, সকলোবোৰ ঠিকেই আছে। আৰু কেতিয়াবা অন স্কুলত ভিডিঅ'বোৰ দেখুৱাব চেষ্টা কৰিম। আজি বাৰু বন্ধ স্কুলতে দেখুৱাই আছোঁ, নেক্সট যেতিয়া সময় পাম তেতিয়া দেখাই দিম। হৈছে মোৰ পঢ়া প্ৰাথমিক বিদ্যালয় আৰু বৰহাটা প্ৰাথমিক বিদ্যালয় আৰু সৰুপুখুৰী মধ্য ইংৰাজী বিদ্যাপীঠৰ আজি দেখুৱাব আপোনালোকক, আৰু নেক্সট হাইস্কুল দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আজিলৈ ভিডিঅ'টো ইমানতে, এই স্বাধীনতা দিৱসৰ ভিডিঅ'টো। আৰু সকলোকে স্বাধীন দিৱসৰ স্বাধীনতা সময়খিনিক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ ভিডিঅ' চাই থকাৰ কাৰণে অশেষ অশেষ ধন্যবাদ। জয় অসম, জয় ভাৰত মাতা।